আৰু আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ যে ৰিপৰ্টাৰসকলৰ যদি কোনো ধৰণৰ তেনেকুৱা যদি আপোনাৰ কোনোবা গুণ্ডা বাহিনী আহি তেওঁলোকক হাৰাশাস্তি কৰিব, বিনা কথাত তেওঁলোকক মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিব, এইবিলাক গণতন্ত্ৰত শোভা নাপায়। এই যিটো পৰিস্থিতি যোৱা 1 এপ্ৰিল তাৰিখে ৰিপৰ্টাৰ এনি সাংবাদিক জুনাইদ আহমেদৰ বিৰুদ্ধে কৰিছে, মানে ডকাইতৰ দল বুলিয়ে কৈছোঁ আমি, গুণ্ডাগিৰি যিটো দলে কৰিছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। ৰিপৰ্টাৰ এনি সাংবাদিক জুনাইদ আহমেদৰ বিৰুদ্ধে যিকেইজন গুণ্ডা বাহিনীয়ে এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে, তেখেতক ভয় ভাবুকি প্ৰদান কৰি আহিছে, সেই দুষ্ট চক্ৰটো কৰায়ত্ব কৰি এটা উচিত শাস্তি প্ৰদান কৰিব লাগে। হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত নিৰাপত্তা আমি সকলোৱে কামনা কৰোঁ। উদ্বিগ্ন হৈছোঁ আমি মধ্য অসম কোজাজবংগী ছাত্ৰ সন্থাই আজি কেইদিনমানৰ আগত ৰিপৰ্টাৰ এনি লাইভৰ সাংবাদিক জুনাইদ আহমেদ নামৰ যিগৰাকী সাংবাদিক, তেখেতক কেইজনমান উদণ্ড গুণ্ডা, ডকাইত বুলিও ক'ব পাৰি, ভিডিঅ' ফুটেজ চালে আমি ডকাইত বুলিও ক'ব পাৰোঁ, এটা অপৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে যে সাংবাদিকৰ নিৰাপত্তা নোহোৱাৰ দৰে এটা ঘটনা তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ যে ৰিপৰ্টাৰসকলৰ তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা আপোনাৰ কোনোবা গুণ্ডা বাহিনী আহি তেওঁলোকক হাৰাশাস্তি কৰিব, বিনা কথাত তেওঁলোকক মাৰপিটৰ দৰে। আৰু আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ যে ৰিপৰ্টাৰসকলৰ তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা আপোনাৰ কোনোবা গুণ্ডা বাহিনী আহি তেওঁলোকক হাৰাশাস্তি কৰিব, বিনা কথাত তেওঁলোকক মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিব, এইবিলাক গণতন্ত্ৰত শোভা নাপায়। এই যিটো পৰিস্থিতি যোৱা 1 এপ্ৰিল তাৰিখে ৰিপৰ্টাৰ এনি সাংবাদিক জুনাইদ আহমেদৰ বিৰুদ্ধে কৰিছে, মানে ডকাইতৰ দল বুলিয়ে কৈছোঁ আমি, গুণ্ডাগিৰি যিটো দলে কৰিছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। ৰিপৰ্টাৰ এনি সাংবাদিক জুনাইদ আহমেদৰ বিৰুদ্ধে যিকেইজন গুণ্ডা বাহিনীয়ে এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে, তেখেতক ভাবুকি প্ৰদান কৰি আহিছে, সেই দুষ্ট চক্ৰটো কৰায়ত্ব কৰি এটা উচিত শাস্তি প্ৰদান কৰিব লাগে। হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত নিৰাপত্তা আমি সকলোৱে কামনা কৰোঁ। উদ্বিগ্ন হৈছোঁ আমি মধ্য অসম কোজাজবংগী ছাত্ৰ সন্থাই আজি কেইদিনমানৰ আগত ৰিপৰ্টাৰ এনি লাইভৰ সাংবাদিক জুনাইদ আহমেদ নামৰ যিগৰাকী সাংবাদিক, তেখেতক কেইজনমান উদণ্ড গুণ্ডা, ডকাইত বুলিও ক'ব পাৰি, ভিডিঅ' ফুটেজ চালে আমি ডকাইত বুলিও ক'ব পাৰোঁ, এটা অপৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে যে সাংবাদিকৰ নিৰাপত্তা নোহোৱাৰ দৰে এটা ঘটনা তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ যে ৰিপৰ্টাৰসকলৰ তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা আপোনাৰ কোনোবা গুণ্ডা বাহিনী আহি তেওঁলোকক হাৰাশাস্তি কৰিব, বিনা কথাত তেওঁলোকক মাৰপিটৰ দৰে